নমস্কাৰ, যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক প্ৰদান কৰিম এক গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাই যাব। তো যিসকল মানুহে চৰকাৰী ঘৰত টকা পোৱাৰ বাবে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে অতি শীঘ্ৰেই কৰিব লাগিব। লগতে যিসকল মানুহে ইতিমধ্যে আধাৰ কাৰ্ড লিংক কৰিছে সেইসকল মানুহে এনেকুৱাকৈ নিজৰ মোবাইলৰ সহায়ত আধাৰ কাৰ্ড লিংক হৈছে নে নাই চাই লওক। তো কেনেকৈ চাব শিকাই দিছোঁ। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে অপেন কৰিব। অপেন কৰি সাৰ্চ বাৰত মাই আধাৰ লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে লিখা চাব পাৰিব মাই আধাৰ। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে ইয়াতে এটা অপশ্যনত লিখা চাব পাৰিব আধাৰ ছাৰ্ভিচ। তো আধাৰ ছাৰ্ভিচ যোনটো অপশ্যনত লিখা আছে সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। ইয়াতে লিখা চাব পাৰিব আধাৰ লিংকিং ষ্টেটাছ। আধাৰ লিংকিং ষ্টেটাছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত আপোনালোকে ৰাইট চাইডে চাব পাৰিব লগইন যে লিখা আছে লগইন অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে প্ৰথমে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব। তাৰপিছত কেপচা লিখিব। কেপচা লিখি দিয়াৰ পিছত লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP আহি যাব। OTPটো অহাৰ পিছত OTPৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে যেতিয়াই ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত অকণমান তলত এটা অপশ্যনত লিখা চাব পাৰিব, আপোনালোকক দেখুৱাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকিব। এটা অপশ্যনত লিখা চাব পাৰিব বেংক সিডিং ষ্টেটাছ। তো বেংক সিডিং ষ্টেটাছ যে লিখা আছে এই বেংক সিডিং ষ্টেটাছ অপশ্যনতে আপোনালোকে ক্লিক কৰিব লাগিব। বেংক সিডিং ষ্টেটাছ অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত ইয়াতে যদি লিখা থাকে কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান, তেনেহ'লে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ গৈছে। আৰু যদি টিক চিহ্নৰ ঠাইত ক্ৰছ চিহ্ন থাকে এতিয়ালৈকে তেন্তে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা নাই। তো যিসকল মানুহৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক এতিয়ালৈকে হোৱা নাই অতি শীঘ্ৰেই কৰিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।